ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল খবৰ অসম চৰকাৰৰ চৰকাৰী কোৰ্স ওলাইছে আপোনালোকে এইটো বিনামূলীয়াকৈ এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশন ফিজ দিব নালাগে এইটো বহুত ভাল কোৰ্স হয় আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ এইবিলাক কাগজ থাকিব লাগিব অৰ্থাৎ ডকুমেন্টস থাকিব লাগিব পিআৰসি থাকিব লাগিব এড্ৰেছ প্ৰুফ থাকিব লাগিব মাৰ্কশিট থাকিব লাগিব পাছ সাৰ্টিফিকেট থাকিব লাগিব মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী পাছৰ ডকুমেন্টস থাকিব লাগিব লগতে আপোনালোকৰ পাসপোৰ্ট সাইজ ফটো বিচাৰিছে লগতে আপোনালোকক জনাই দিছে যদি কাষ্ট সাৰ্টিফিকেট আছে দিব লাগিব এসসি এসটি ওবিসিৰ কাষ্ট সাৰ্টিফিকেট দিব লাগিব এতিয়া মই আপোনালোকক জনাম কোৰ পৰা এইটো কোৰ্সৰ অফাৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা এপ্লাই কৰিব কৈছে ছাত্ৰ ছাত্ৰীক যিসকলে ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব বিচাৰিছে এই সকলক মই জনাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে ইয়াতে দেখা পাইছে কোৰ্সৰ নাম হল ডিগ্ৰী ইন বিএসসি অপট'মেট্ৰি 3 বছৰৰ কোৰ্স হয় আপোনালোকে ইয়াতে দেখা পাইছে ডিউৰেচন হ'ব 3 বছৰ সময়সীমা হ'ব কোৰ্সৰ লগতে এবছৰৰ আপোনালোকৰ ইন্টাৰ্নশিপ থাকিব টোটাল হ'ব 4 বছৰ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ পিসিবি থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব সায়েন্সৰ পৰা পাছ হ'ব লাগিব লগতে জনাই দিছে যে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই ডিটেইলছ দি দিছে মই আপোনালোকক জনাই দিম আপোনালোকক জনাই দিছে যে ৰিজনেল ইনষ্টিটিউট অফ অপথালমোলজি ইয়াতে পঢ়িব পাৰিব গুৱাহাটী মেডিকেল কলেজ আন্ডাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স এপ্লাই কেনেকৈ কৰিব আপোনালোকক মই জনাই দিম আপোনালোকৰ এইটো অফলাইন যোগে আবেদন কৰিব লাগিব আপোনালোকে যিমানবোৰ ডকুমেন্টস দিব এটেস্টেড কৰি দিব লাগিব আপোনালোকৰ এইটো প্লেন পেপাৰ অৰ্থাৎ যেটো পেপাৰত একো লিখা নাথাকে এই পেপাৰ লব দিছে এই নোটিফিকেশনত জনাই দিছে আপোনালোকে এটা বহিৰ পেজ লৈ লব ব্ল্যাঙ্ক পেজ তাতে আপোনালোকৰ ব্লক লেটাৰত নাম লিখিব লাগিব তাৰ পিছত ফাদাৰ্স নেম ডেট অফ বাৰ্থ বয়স কিমান হয় আপোনাৰ 31 ডিসেম্বৰ 2019 এই সময়মতে আপোনাৰ বয়স কিমান হ'ব লাগিব হেতু লিখিব লাগিব তাৰ পিছত পাৰ্মানেন্ট এড্ৰেছ তাৰ পিছত আপোনালোকে হায়াৰ সেকেন্ডাৰীত কিমান মাৰ্কস পাইছে হেতু লিখিব লাগিব ক্যাটাগৰী কি হয় তাৰ পিছত আপোনালোকৰ এড্ৰেছ ফৰ কমিউনিকেশ্যন ফোন নাম্বাৰ পিসিবিত কিমান পাৰ্সেন্ট পাইছিল হেতু লিখিব লাগিব এতিয়া মই আপোনালোকক জনাম কেনেকৈ এটো সেন্ড কৰিব লাগিব সেন্ড কৰাৰ আগতে আপোনালোকে শুনি লওক আপোনালোকে যেতিয়া প্লেন পেপাৰত এইখিনি লিখিব মই অলৰেডি যিখিনি জনালো লিখাৰ পিছত আপোনালোকে অলৰেডি মই আপোনালোকক জনাই দিছো যে কি ডকুমেন্টস লাগিব এইখিনি জেৰক্স কৰিব লাগিব ফটো দিব লাগিব এইখিনি আপোনালোকে এই কাগজত গাঁঠি দিব লাগিব তাৰ পিছত আপোনালোকৰ ইনভলভ অৰ্থাৎ যেটো আমি খাম বুলি কওঁ হেতু খামত ভৰাই তাৰ পিছত আপোনালোকৰ জমা দিব লাগিব ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 22 এই এড্ৰেছত আপোনালোকৰ জমা দিব লাগিব সেকেন্ড ফ্লোৰ 5 নম্বৰ ৰুমত জমা দিব লাগিব বিফোৰ 5th ফেব্ৰুৱাৰী 2019 অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ জমা দিব লাগিব আপোনালোকৰ তাতে যে ড্ৰপ বক্স আছে তাতে জমা দি আহিব লাগিব আপোনালোকে বাই পোষ্টত পঠাই নিদিব কাৰণ ইয়াত কৈ দিছে এপ্লিকেশন বাই পোষ্ট shall not be considered এটো বাই পোষ্টৰ পৰা এপ্লাই কৰিব দিয়া নাই আপোনালোকৰ নিজে যাই আপোনালোকৰ ড্ৰপ বক্সত জমা দিব লাগিব আপোনালোকে যদি এনে ধৰণৰ নতুন খবৰ পাব বিচাৰিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন খবৰ